ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱত থলুৱা খাদ্য সম্ভাৰ, অসমীয়া সাজ-পোছাক আৰু নিপুণ শিল্পীৰ কাঠৰ সামগ্ৰী। পৰ্যটন খণ্ডই অৰ্থনৈতিক ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ লগতে নিয়োগৰ ক্ষেত্ৰখনতো বহুদূৰ প্ৰসাৰিত কৰিছে। ১, ২ আৰু ৩ জানুৱাৰীত নাজিৰাত পৰ্যটন উৎসৱস্থলীত যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হৈছিল। এফালে সাংস্কৃতিক কাৰ্যসূচী, আনফালে আকৌ বনভোজ খাবলৈ অহা মানুহৰ যথেষ্ট ভিৰ। চকুৰি আত্মসহায়ক গোটৰ বিপণী আছিল। তাৰে ভিতৰত থলুৱা খাদ্য সম্ভাৰ, অসমীয়া শিপিনীৰ নিপুণ হাতেৰে বৈ উলিওৱা অসমীয়া চাদৰ-মেখেলা, পাট-মুগা, অন্যান্য সাজ-পোছাকৰ লগতে বাৰহৈৰ নিপুণ কাঠৰ সামগ্ৰী উল্লেখযোগ্য। সামগ্ৰিকভাৱে তিনিওটা দিনত বিক্ৰীৰ ক্ষেত্ৰত কেনেকুৱা সঁহাৰি আছিল শুনকচোন। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ১, ২, ৩ জানুৱাৰী পৰ্যটন উৎসৱ এইবাৰ ৪ৰ্থ বৰ্ষ। ইয়াতে বিভিন্ন আত্মসহায়ক গোটে মানে বিপণী দিছে। আপুনিও দেখা পাইছোঁ আমি অসমীয়া থলুৱা খাদ্য যোগান ধৰিছে। ইয়াৰ সঁহাৰি কেনেকুৱা? হয়, সঁচাকৈ আজি বিৰাট ধুনীয়া এটা সঁহাৰি। আমি 3 দিন কাৰ্যসূচীৰে ইয়াত আচলতে সুৰেন্দ্ৰই যিখিনি আমাক সুবিধাকণ দিছে, এই 3 দিনীয়া কাৰ্যসূচীত আচলতে আমি এনেকৈ চলাই নিছোঁ। মানুহৰ সঁহাৰি বিৰাট ধুনীয়া হৈছে আৰু বতৰো খুব সুন্দৰ। আৰু আমি ইয়াত সম্পূৰ্ণ থলুৱা খাদ্যৰে প্ৰস্তুতি কৰিছোঁ। আপোনাৰ টোপোলা ভাত, গাহৰি বইল, গাহৰি পোৰা, আমি তেনেকৈ চলাই নিছোঁ। মানুহে খুব ধুনীয়াকৈ ইয়াত আহাৰ সংগ্ৰহ কৰিছেহি। ধুনীয়া হৈছে আচলতে, বতৰো খুব সুন্দৰ। বিভিন্ন ধৰণৰ অসমীয়া পোচাক, মানে মহিলা সকলৰ, পুৰুষসকলৰ বিভিন্ন পোচাক ইয়াতে বিক্ৰী কৰি আছে, মানে বিপণী দি। সঁহাৰি কেনেকুৱা? ভাল, যথেষ্ট ভাল। আমি সকলো ফালৰ পৰা সা সুবিধা সকলোখিনি পাইছোঁ, বহুতেই ভাল। এইবছৰলৈকে আমাৰ 4 বছৰ হ'ল ইয়ালৈ অহা। প্ৰথমবাৰৰ পৰা আমি আজি 4 বছৰ আহি আছোঁ। ইয়াত সকলোখিনি ভাল, যথেষ্ট বিক্ৰী বাৰ্তা সকলোখিনি ভালে আছে, সকলো ভালে পাইছোঁ। দোকানখনৰ নাম হ'ল অলংকিতা ষ্ট'ৰ মাৰ্ঘেৰিটা, আৰু মোৰ এটা ফেচবুক পেজ আছে অলংকিতা ষ্ট'ৰ মাৰ্ঘেৰিটা বুলি। আপোনালোক সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু আপোনালোক সকলো আহিব বুলি। আৰু মই আহিছোঁ মাৰ্ঘেৰিটাৰ পৰা। বিশেষকৈ ইয়াত কেনেকুৱা ধৰণৰ আপুনি কাপোৰ বিক্ৰী? এই টচ মুগাৰ পাব, আপোনাৰ বিভিন্ন ধৰণৰ সকলো আপোনাৰ চব হেণ্ডলুমৰ কাপোৰে আছে।